এই কাৰ্যকৰী আমি আনুষ্ঠানিকভাৱে আৰম্ভ কৰিব লৈছোঁ। আমি সকলো সমবেত ৰাইজক থিয় হৈ সহযোগিতা আগবঢ়াবলৈ আমি আন্তৰিকতাৰে আহ্বান জনাইছোঁ। ধন্যবাদ সকলের সহযোগিতার বাবে। এবার আমি বিভিন্ন বন অধিকার কমিটিসমূহে আমার সন্মানীয় বিশিষ্ট অতিথিসকলক নিজাববীভাৱে আদৰণি জনাব বিচাৰিছে। আমি পোনপ্ৰথমেই আদৰণি জনাবৰ বাবে নাৰায়ণ বসুমতাৰী আপচু ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টক অনুৰোধ জনাইছোঁ। বালিপুং নাৰ্জাৰী, বুলবুল নাৰ্জাৰী, স্যামসাং বসুমতাৰী, চেন্দল গয়াৰী, ৰঞ্জন ৰামচিয়াৰী, সঞ্জয় ৰামচিয়াৰীক আমি মঞ্চলৈ আহিবলৈ আমি অনুৰোধ জনাইছোঁ। আমাৰ সন্মানীয় অসম চৰকাৰ মাননীয় মন্ত্ৰী তথা বিশ্বনাথ জিলাৰ অভিভাৱক মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়াক এই আদৰণি জনাব। আপচু বিশ্বনাথ ডিষ্ট্ৰিক্টৰ সভাপতি আমাৰ ইয়াৰ পিছতে আমি আদৰণি জনাব বিচাৰিছোঁ বিশ্বনাথ সমষ্টি সন্মানীয় বিধায়ক আমাৰ প্ৰমোদ বৰঠাকুৰ ডাঙৰীয়াক। ইয়াৰ পিছতে আমি আদৰণি জনাব বিচাৰিছোঁ গহপুৰ সমষ্টি সন্মানীয় বিধায়ক আমাৰ সকলোৱে আদৰ উজ্জ্বল দিব। ইয়াৰ পিছতে আমি আদৰণি জনাব বিচাৰিছোঁ আমাৰ বিহালী সমষ্টি সন্মানীয় বিধায়ক দিগন্ত ঘাটৱালদেৱ। আমি আদৰণি অনুষ্ঠান ইমানতে সামৰিছোঁ। এতিয়া আমাৰ কাৰ্বিসকলৰ ফালৰ পৰা আমাৰ আদৰণি জনাব বিচাৰিছোঁ দুগৰাকী ব্যক্তি আছে, তেওঁলোকৰ বিজয় দে আৰু দীনেশ দেৱন। তেওঁলোকক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ সন্মানীয় অভিভাৱক মন্ত্ৰীক আদৰণি জনাব তেওঁলোকে। মিচিং সম্প্ৰদায়ৰ ফালৰ পৰা আমাৰ পবিত্ৰ দলে বাইদেউ আছে, পবিত্ৰ দলেকো আমি অনুৰোধ জনাইছোঁ। আমাৰ অভিভাৱক মন্ত্ৰীক আদৰণি জনাইছে। এয়া কাৰ্বি জনগোষ্ঠী হৈ পেলাই তেওঁলোকৰ গামোচাৰে মিচিং সম্প্ৰদায় হৈ পেলাই আমাৰ পবিত্ৰা দলে আমাৰ পৰম্পৰাগত এখন অসমীয়া স্বাভিমানী আমাৰ সন্মানীয় অভিভাৱক মন্ত্ৰীক আদৰণি জনাব বিচাৰিছে। বন অধিকাৰ আইন 2006 অধীনত অসমৰ খিলঞ্জীয়াসকলক সামাজিক আৰু সাংস্কৃতিক দিশত সুৰক্ষিত কৰিবলৈ এয়া অসম চৰকাৰৰ এক অভিনৱ পদক্ষেপ। তাৰ ফলশ্ৰুতিৰে আজি আমি বিশ্বনাথ জিলাত 2145গৰাকী হিতাধিকাৰীক খিলঞ্জীয়া ভৱিষ্যত প্ৰদানৰ আমি আনুষ্ঠানিক সভা আহ্বান কৰি আমি আদৰণি ভাষণ প্ৰদান কৰিবলৈ অনুৰোধ জনাব বিচাৰিছোঁ। জিলা আয়ুক্ত মহোদয়, আদৰণি ভাষণ প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ।